চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে পেজ নাম্বাৰ 80 এক্টিভিটি 13 তোৰ পৰা উলিয়াই লোৱা আজি আমি তাৰ পৰা কৰিবৰ কাৰণে আগবাঢ়িছে তোমালোকে ভালদৰে মন দিবা ইয়াত কি কৈছে আমি চাওঁ এক্টিভিটি 13 টো ৰিড হোৱাট অৰুণ এণ্ড হিজ ফেমিলিজ মেম্বাৰ্ছ আৰ ডুইং নাও অৰুণ ইজ ৰিডিং এ বুক হিজ পেৰেণ্টছ আৰ working in the garden they are watering the plants his sister Minnie is playing Ludo with her cousins Arun and Millie's mother in the principals of Millie's schools next day at school this is what she saw when she came into the class at 8:40 a.m. The principal was that Minnie was looking at the trees outside the classroom. Rumi and Preeti were talking. They were also laughing. Rahul was drawing a picture in his notebook. Some students were reading. এটা ক্লাছৰুমৰ সিচুৱেশ্যন ইয়াত ক্ৰিয়েট কৰিছে ক্লাছৰুম এটা কি হয় সেইটো দিয়া আছে যেনেকৈ তোমালোকে ক্লাছৰুমত যেনেকৈ থাকা ইয়াতো তেনেকুৱা এটা হেৰি দিছে পৰিৱেশ দিছে আকৌ এবাৰ পঢ়িছোঁ মন দিবা Arun is reading a book. His parents are working in the garden. They are watering the plants. His sister Minnie is playing Ludo with her cousins. Arun and Minnie's mother in the principal of Minnie's school next day at school. This is what she saw when she came into the class at 8:40 a.m. The principal saw that Minnie was looking at the trees outside the classroom. Rumi and Preeti were talking. They were also laughing. Rahul was drawing a picture in his notebook. Some students were reading. মই আৰু পাৰে ইংৰাজীত পঢ়ি দিছোঁ মন দিবা Arun is reading a book. His parents are working in the garden. They are watering the plants. His sister Minnie is playing Ludo with her cousins. Arun and Minnie's mother in the principals of Minnie's school. Next day at school, this is what she saw when she came into the class at 8:40 a.m. The principal saw that Minnie was looking at the trees outside the classroom. Rumi and Preeti were talking. They were also laughing. Rahul was drawing a picture in his notebook. Some students were reading. চাবা এটা মই অসমীয়াত কৰিছোঁ ভালদৰে মন দিবা অৰুণ ইজ ৰিডিং এ বুক অৰুণে কি হৈছে কিতাপ এখন পঢ়ি আছে হয়তো ই অৰুণ হ'ব পাৰে ই হ'ব পাৰে ইয়াত ছবি সি হয়তো ই এজনো হ'ব পাৰে অৰুণ ইজ ৰিডিং অৰুণে কি কিতাপখন পঢ়িছে হিজ পেৰেণ্টছ আৰ ৱৰ্কিং ইন দ্য গাৰ্ডেন তেওঁৰ মাক দেউতাকে ক'ত কাম কৰি আছে ইন দ্য গাৰ্ডেন ফুলনি বাগিচাত তাৰ মাক দেউতাকে ক'ত কৰি কাম কৰিছে পেৰেণ্টছ মানে মাক দেউতাক পেৰেণ্টছ মানে হিজ মানে তাৰ ৱৰ্কিং মানে কাম কৰি থকা এইটো কণ্টিনিউৱাছ প্ৰেজেণ্ট কণ্টিনিউৱাছ ৱৰ্ক মানে কাম কৰা যেতিয়া ING খাই যাব তেতিয়া কি হ'ব পেৰেণ্টছটো বহু বচন সেইটো কাৰণে আৰ হৈছে ING খাই যোৱাৰ লগে লগে কি হ'ব কাম কৰি আছে ইন দ্য ক'ত কাম কৰিছে ইন দ্য গাৰ্ডেন ফুলনি বাগিচাত দে আৰ ৱাটাৰিং দি প্লেণ্টছ এই ফুলনি বাগিচাত মাক বাপেকে কি কাম কৰিছে ৱাটাৰিং কৰিছে পানী দিছে ফুলত কি দিছে ফুলত পানী দিব লাগে তেতিয়াহে ফুল সতেজ হৈ থাকে his sister Minnie is playing Ludo with her cousin his sister তাৰ ভনীয়েক তাৰ হেয় অৰুণৰ ভনীয়েক কোন মিনি কি আছিল প্লেইং লুডু খেলি আছে কাৰ উইথ হাৰ কজিন মানে কি তোমালোকৰ যদি কোনোবাৰ বৰ্তাৰ ল'ৰা বা ছোৱালী থাকে বা মামাৰ ল'ৰা ছোৱালী থাকে বা খুৰাৰ ল'ৰা ছোৱালী থাকে তেতিয়া তোমাৰ কি হ'ব সি কজিন হ'ব মানে সহোদৰ ভাই ইয়াৰ পাছত Arun's and Minnie's mother in the principal of Minnie's school. Arun আৰু Minnie's mother ক'ত আছে is the principal of Arun and Minnie's mother in the is the principal of Minnie's school. Minnieৰ স্কুলৰ অৰুণ আৰু মিনিৰ মাক কোন প্ৰিন্সিপাল সেই মিনিৰ স্কুলৰে প্ৰিন্সিপাল তাৰমানে মিনি য'ত পঢ়ে সেই তাৰে প্ৰিন্সিপাল হ'ল অৰুণৰ মাক বা মিনিৰ মাক তাৰমানে মিনিৰ মাকে সেইখন স্কুলৰ প্ৰিন্সিপাল
নেক্সট ডে এট স্কুল দ্বিতীয় দিনাখন স্কুলত দিছ ইজ হোৱাট শ্বি চ ৱেন শ্বি কেম ইন টু দ্য ক্লাছ এট 8:40 AM এতিয়া 8:40 দ্বিতীয় দিনাখন 8:40 কি হ'ল মিনিয়ে দেখিবলৈ পালে যেতিয়া তাই স্কুললৈ আহিছিলে ৰাতিপুৱা 8:40 যেতিয়া তাই স্কুললৈ আহিছে তেতিয়া দেখিবলৈ পালে কি দেখিলে দি প্ৰিন্সিপাল চ ডেট মিনি ৱাজ লুকিং এট দি ট্ৰিজ আউটছাইড দি ক্লাছৰুম দি প্ৰিন্সিপাল মিনিৰ মাকেই মিনিৰ মাক তাৰমানে স্কুলত থাকোঁতে মিনিৰ মাক হৈ থকা নাই স্কুলত মিনি তেতিয়া কি হ'ল মিনিৰ মাক স্কুলত মিনিৰ মাক হৈ থকা নাই এতিয়া মিনিৰ বাবে স্কুলত মিনিৰ মাক হৈছে প্ৰিন্সিপাল গম পাইছা দি প্ৰিন্সিপাল চ ডেট মিনি ৱাজ লুকিং এট দি ট্ৰিজ আউটছাইড দি ক্লাছৰুম ক'ত ক্লাছৰুমৰ আউটছাইডৰ ক্লাছৰুমৰ বাহিৰত মিনিয়ে তাৰ মাকেই নিজৰ জীয়েকক দেখা পাইছে মিনিয়ে কি হৈছে আউটছাইডে বাহিৰৰ গছবিলাক চাই আছে মিনি কিন্তু মিনিৰ মাক স্কুলত মিনিৰ মাক হৈ থকা নাই প্ৰিন্সিপাল হৈ আছে এতিয়া প্ৰিন্সিপাল হিচাপে মিনিক চাব লাগিব কিন্তু মিনিয়ে কি কৰিছে এইজনী মিনি হয়তো এইজনী হ'ব পাৰে সেয়া তাই আউটছাইড চাই আছে দেখিছেনে ৰুমি এণ্ড প্ৰীতি ৱাৰ টকিং সেয়া এইজনী ৰুমি হ'ব পাৰে এজনী প্ৰীতি হ'ব পাৰে ইহঁত দুজনী কি হৈছে কথা পাতি আছে টকিং হ'লনে টকিং দে ৱাৰ অলছ' লাথিং আৰু সিহঁতে কি হাঁহিও আছে কিন্তু মিনিয়ে কিন্তু বাহিৰলৈ চাই আছে ৰাহুল ৱাজ ড্ৰয়িং এ পিকচাৰ ইন হিজ নোটবুক ৰাহুল এইটো ৰাহুল হ'ব পাৰে ছবি আঁকিছে দেখিছেনে ৰাহুলে কি ৰাহুল ইজ ড্ৰয়িং এ পিকচাৰ ইন হিজ নোটবুক তাৰ নোট বহীত কি হৈছে ৰাহুলে ছবি আঁকি আছে চম ষ্টুডেণ্টছ ৱাৰ ৰিডিং সেই কিছুমানে কি হৈছে পঢ়ি আছে এইজন ষ্টুডেণ্টে পঢ়ি আছে এজনে পঢ়ি আছে বাকীখিনিয়ে পঢ়ি আছে এইকেইজনে কথা পাতি আছে কি কৈছে মিনিয়ে কি হৈছে বাহিৰলৈ চাই আছে এটা ক্লাছৰুমত কেনেকুৱা ধৰণৰ এটা ছিটুৱেশ্যন হৈ আছে মিনিৰ মাকে মিনিক ষ্টুডেণ্ট হিচাপে চাব লগা হৈছে দেখিছা এতিয়া এই 14 নম্বৰ এক্টিভিটিটোলৈ আহা লুক এট দি ক্লক এণ্ড ৰাইট দি টাইম এতিয়া এই ঘড়ীটোলৈ চাব লাগে চাই পেলাই সময়টো লিখিব লাগে এতিয়া ইয়াত সময়টো কি হ'ব যে চুটি কাটাৰ ক'ত লাগিছে আমি যেতিয়া আমি ঘড়ী চোৱাৰ নিয়ম এটা মই তোমালোকক এতিয়াই শিকাই দিওঁ সাধাৰণতে ঘড়ী এটাৰ কি থাকে 60 মিনিট থাকে আৰু 60 মিনিট আৰু 1 মিনিট হ'বৰ কাৰণে 60 ছেকেণ্ড লাগে অৰ্থাৎ এই 12ৰ পৰা যদি 1টোলৈ আহে 5 মিনিট হ'ব ইয়াৰ পৰা যদি 2টোলৈ আহে 10 মিনিট হ'ব 5 যোগ হৈ গ'ল 2 পৰা 3টোলৈ আহিলে আকৌ 5 যোগ হ'ব 15 হ'ব 3 পৰা 4টোলৈ আকৌ 5 যোগ হ'ব 20 হ'ব 4 পৰা 5লৈ আহিলে কি হ'ব 25 হ'ব 5 পৰা 6লৈ আহিলে কি হ'ব 30 হ'ব 6 পৰা 7লৈ আহিলে কি হ'ব 35 হ'ব 7 পৰা 8লৈ আহিলে 40 হ'ব 8 পৰা 9লৈ আহিলে 45 হ'ব 9 পৰা 10লৈ আহিলে 50 হ'ব 10 পৰা 11লৈ আহিলে 55 হ'ব 11 পৰা 12লৈ আহিলে কি হ'ব 60 হ'ব এটা 60 মিনিটে কি হ'ব 1 ঘণ্টা দেখিলে না 60 মিনিটে 1 ঘণ্টা তোমালোকে এতিয়া ঘড়ী সেইটো আৰু এই চুটি কাটাডাল ক'ত লাগি আছে চুটি হাতৰ লগত লাগি আছে না 7টা বাজিছে হ'লনে দীঘল কাটাডাল ক'ত লাগি আছে 6ত লাগি আছে ইয়াৰ পৰা এলে আহিলে 5 হ'ল ইয়াৰ পৰা আহিলে 2লৈ গ'ল 10 হ'ল 2 পৰা 3 আহিলে 15 হ'ল 3 পৰা 4লৈ আহিলে 20 হ'ল 4 পৰা 5লৈ আহিলে 25 হ'ল 5ৰ পৰা 6লৈ আহিলে 30 হ'ল এতিয়া কিমান হ'ল 7:30 অৰ্থাৎ 7:30 মিনিট হৈছে আমি এই ছেকেণ্ডৰ কাটাডাল নধৰোঁ সেইডাল কি হয় ইয়াৰ পৰা এনেকৈ ঘূৰিবলৈ যাওঁতে 60 লাগে গম পাইছা টিক 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 টিককৈ কি হয় প্ৰতিটো মিনিটত কি হয় 60 ছেকেণ্ড লাগে এতিয়া অৰ্থাৎ 60 বাৰ টিক 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 কৰিবলৈ পায় অৰ্থাৎ ইয়াত এই অকণি ঘাটখিনি লাগি আছে সেইটো কি হ'ব 1 ছেকেণ্ড Now write what you and your family members are doing yesterday evening at this time. এই সময়ত তুমি আৰু তোমাৰ ঘৰৰ মানুহে কি কৰিছিলে লিখিব লাগে এইটো তোমালোকে নিজে লিখিব লাগিব এটোটো ক'ব পৰা নহয় যদি পাৰা সম্ভৱ হয় তোমালোকে লিখি দেখাবা এতিয়া আমি 15 নম্বৰ এক্টিভিটিটোলৈ আহোঁ ইয়াত কি কৈছে work in pairs read these pages about Arun's and his sisters Mini in pairs play the role of Arun's and Mini's and act out what they are saying ইয়াত কি কৈছে এটা আকৌ আমি পঢ়ো This is my sister Mini she is 10 years old I gave her a pen yesterday she came to
এইটো কিবা এটা আছিলে কেম টু হিজ মৰ্ণিং কেম কি হ'ব এতিয়াতো বাৰু চি কেম টু চি ৱাজ ভেৰি আপছেট চি ছেড আই এম চৰি আই হেভ লষ্ট দি পেন্স নেভাৰ মাইণ্ড আই ছেড টু হাৰ হি আস্কড হাউ ডিড ইউ লুজ ইট মিনি ৰিপ্লাইড আই এম এফ্ৰেইড I was a bit of careless. I do not remember what I kept it. Never mind. Minnie, I will buy you another pen. I said to her, thank you. Minnie said and left the room happily. এতিয়া ককাইক ভনীয়েকৰ মাজত এইটো কথন হৈছে এই ককাইক ভনীয়েকৰ মাজত যিটো কথোপকথন হৈছে সেইটো ওপৰতে ইয়াত দিয়া হৈছে মই ইংৰাজীত আকৌ এবাৰ পঢ়ি দিছোঁ তোমালোকে মন দিবা Work in pairs. Read these pages about Arun and his sisters Minnie. In pairs, play the roles of Arun and Minnie and act what they are saying. It acting কৰিব লাগে তোমালোক এটা ক্লাছত হ'লে তোমালোকৰ হয়তো এইটো এক্টিং কৰিব পৰা হ'লে না এতিয়া যেহেতু এক্টিং কৰিব পৰা সম্ভৱ নহয় যেহেতু এইটো এটা অনলাইন ক্লাছ সেইটো কাৰণে তোমালোকে যদি সম্ভৱ পৰা নিজে বুজি ল'বলৈ চেষ্টা কৰিবা যদি পাৰা তোমালোকে কৰি নিজৰ মাজতে কৰিবা তোমালোকৰ ঘৰত যদি বাই ভনী আছে তোমাৰ তাৰ যদি কজিন সিস্টাৰ আছে কজিন ব্ৰাদাৰ আছে তেতিয়া তোমালোকে তেনেকেও হ'লেও কৰিব পাৰিবা This is my sister Minnie. She is 10 years old. I gave her a pen yesterday. She came to me this morning. Came to me this morning হ'ব চাগে মি হ'ব চাগে তাৰ ওচৰলৈ আহিছিলে সেইদিনাখন ৰাতিপুৱা She was very upset. She said, I am sorry, I have lost the pens. Never mind. I said to her, he asked, how did you lose it? Minnie replied, I am afraid. I was a bit of careless. I don't remember where I kept it. Never mind, Minnie, I will buy you another pen. I said to her, thank you. Minnie said and left the room happily. Sabade, আকৌ এবাৰ মই পঢ়ি দিছোঁ মন দিবা This is my sister Minnie. She is 10 years old. I gave her a pen yesterday. She came to me this morning. She was very upset. She said, I am sorry, I have lost the pens. Never mind. I said to her, he asked, how did you lose it? Minnie replied, I am afraid. I was a bit of careless. I do not remember where I kept it. Never mind, Minnie. I will buy you another pen. I said to her, thank you. Minnie said and left the room happily. এতিয়া অৰুণ আৰু মিনিৰ মাজত এইটো কথোপকথন হৈছে মই তোমালোকে এতিয়া অসমীয়াত কৈ যাব লাগিব তোমালোকে মন দিবা This is my sister Minnie. এইজনী মোৰ ভণ্টি মিনি She is 10 years old. তাই বয়স 10 বছৰ হৈছে I gave her a pen yesterday. মই যোৱাকালি তাইক মই এটা কলম দিছিলোঁ She came to me this morning. তাই আজি ৰাতিপুৱা তাই মোৰ ওচৰলৈ আহিছিল She was very upset. তাই খুব আপছেট হৈছিল আপছেট মানে She was very upset. তাই খুব অস্বস্তি তাৰমানে কি তাই দুধুমুধু তাই চিন্তাত আছিলে আপছেটত আছিলে She said তাই কৈছিল I am sorry মই দুখিত I have lost my pen. মই মোৰ কলমটো হেৰুৱালোঁ Never mind চিন্তা কৰিব নালাগে I said to her. তে অৰুণে তাই ভণ্টি মিনিক ক'লে He asked. সি ক'লে How did you lose it? তুমি সেইটো কেনেকৈ হেৰুৱালা Minnie replied. মিনিয়ে ক'লে I am afraid. মই ভয় খাইছিলোঁ I was a bit of careless. মোৰ কোনো সাৱধানতা নাই I was a bit of careless. মোৰ অলপো সাৱধানতা নাই I do not remember where I kept it. I don't remember where I kept it. মই ক'ত ৰাখিব লাগে সেইটো মোৰ কোনো মনত নাছিলে kept it. Never mind. চিন্তা কৰিব নালাগে Minnie. I will buy you another pen. মই তোমাক অন্য এটা কলম কিনি দিম I said to her. মই তাই ক'লোঁ thank you. ধন্যবাদ তেতিয়া মিনিয়ে কৈছে Minnie said and left the room happily. তাৰপিছত মিনিয়ে ককাইকে কিনি দিম বুলি ক'লে যে তাৰপিছত তাই কি হ'ল একদম আনন্দ মনেৰে তাৰ পৰা গুচি গ'ল গম পাইছা এইটো আৰু এবাৰ কৈ দিছোঁ মন দিবা
This is my sister Minnie. She is 10 years old. I gave her a pen yesterday. This is my sister Minnie. এইজনী মোৰ ভণ্টি মিনি. She is 10 years old. তাই 10 বছৰ হৈছে. I gave her a pen yesterday. মই যোৱাকালি তাইক এটা মই কলম দিছিলোঁ. She came to me this morning. তাই ৰাতিপুৱা মোৰ ওচৰলৈ আহিলে. She was very upset. তাই নিজে বৰ অস্বস্তি. তাই নিজে বৰ দুধুমুধুত পৰি আছিলে. চিন্তাত পৰি আছিলে, আপছেট হৈ আছিলে. চি ছেইড চাই ক'লে আই এম চৰি মই দুখিত. আই হেভ লছ দি পেন. মই কি মোৰ কলমটো হেৰুৱালোঁ. নেভাৰ মাইণ্ড, চিন্তা কৰিব নালাগে. আই ছেইড টু হাৰ, মই তাইক ক'লোঁ. সি ক'লে হাউ ডিড ইউ লছ ইট, তুমি সেইটো কেনেকৈ হেৰুৱালা? মিনি ৰিপ্লাইড, মিনিয়ে ক'লে আই এম এফ্ৰেইড, মই ভয় খালোঁ. আই ৱাজ এ বিট অফ কেয়াৰলেছ, মোৰ কোনো সাৱধানতা নাই. কেয়াৰ মানে সাৱধানতা থকা, কিন্তু কেয়াৰলেছ মানে সাৱধানতা নথকা. আই ডু নট ৰিমেম্বাৰ হুৱেৰ আই কেপ ইট, মই মনত নাৰাখিলোঁ, মই সেই কলমটো ক'ত ৰাখিলোঁ সেইটো মই মনত নাৰাখিলোঁ. নেভাৰ মাইণ্ড, চিন্তা কৰিব নালাগে. মিনি চিন্তা কৰিব নালাগে. আই উইল বাই ইয়'ৰ এনাডাৰ পেন, মই তোমাক অন্য এটা কলম কিনিম. সেইটো হেৰালে মই তোমাক অন্য এটা কলম কিনি দিম. আই ছেইড টু হাৰ, মই ক'লোঁ থেংক ইউ, ধন্যবাদ. মিনি ছেইড, মিনিয়ে ক'লে এণ্ড লেফ্ট দি ৰুম হেপিলি। তাৰপিছত আনন্দ মানে মিনি তাৰ পৰা গ'লগৈ. ইয়াৰ পিছত আৰু এটা 16 নম্বৰ এক্টিভিটিটো আছে. আমি কি কৈছে ইয়াত চাওঁ. এজ ইউ ন' অৰুণ, মিনি এণ্ড পেন are all naming word. Read the following sentence and circle the naming word. Horen is talking to Raj. Raj is wearing a black shirt. Arju is playing the guitar. The teacher is writing on the blackboard. Zuri is drinking water from the water bottle. ইয়াত কি কৈছে আকৌ এবাৰ আমি চাওঁ. As you know, Arun, Mini and pens are all naming words. Read the following sentence and circle the naming words. ইয়াত কি কৈছে আৰু ন তোমালোকে জানানে অৰুণটো হৈছে এটা নাম হয়নে, এটা ল'ৰাৰ নাম হয়নে. মিনি এজনী ছোৱালীৰ নাম, অৰুণৰ ভৈনীক. এণ্ড পেন হৈছে এটা বস্তু বা কলমৰ নাম হয়নে, কলমৰ নাম হয়নে. আৰু অল নেমিং ৱৰ্ড, সেইবিলাক কি নাম থকা শব্দ, সেইবিলাক কি নাউন. আমি যেতিয়া গ্ৰামাৰ পঢ়োঁ নামবাচক শব্দ. নেমিং ৱৰ্ড. ৰিড দি ফ্ল'য়িং চেণ্টেন্স, এই শব্দখিনি পঢ়িব লাগে. এণ্ড চেণ্টেন্স এণ্ড চাৰ্কুল দি নেমিং ৱৰ্ড, চাৰ্কুল দিব লাগে. এটা হৰেন ইজ টকিং টু ৰাজ, ইয়াত হৰেন এইটো কি চাৰ্কুল দিব লাগে. এতিয়া মই ইয়াত কলম কাৰণে চাৰ্কুল দিয়া নাই, যদি পেঞ্চিল হয়তো মই চাৰ্কুল দিলোঁহেঁতেন. হৰেনটো হৈছে এটা মানুহৰ নাম, ল'ৰাৰ নাম হয়নে. হৰেন ইজ টকিং টু ৰাজ, হৰেনে কি ৰাজৰ লগত কথা পাতিছে. ৰাজু এটা নেমিং ৱৰ্ড হয়নে. হৰেণো এটা নেমিং ৱৰ্ড, ৰাজু এটা. হৰেণে কাৰ লগত পাতিছে, ৰাজৰ লগত. ৰাজু এটা ল'ৰাৰ নাম নহয় জানো, কথা পাতিছে. ৰাজ ইজ ৱেৰিং এ ব্লেক চাৰ্ট, ৰাজে কি কৰিছে ৱেৰিং পিন্ধি আছে এই ব্লেক চাৰ্ট. কি চাৰ্ট মানে এটা বস্তু, এই চাৰ্টটোতো এটা হেৰি কৰিব লাগিব. সেইটো পেনটো যেনেকৈ হেৰি হ'ব, ইয়াতো এটা কি চাৰ্কুল হ'ব, ইয়াতো এটা চাৰ্কুল হ'ব, ইয়াতো এটা চাৰ্কুল হ'ব, ইয়াতো বুজি পাইছেনে. আৰজু ইজ প্লেয়িং দি গিটাৰ, আৰজু হৈছে এটা ল'ৰাৰ নাম বা ছোৱালীৰ নাম হ'ব পাৰে, সি যি গিটাৰ বজাইছে হয়নে. এই গিটাৰটো এটা বস্তু হয়নে, ইয়াতো চাৰ্কুল দিব লাগিব, ইয়াতো চাৰ্কুল. দি টিচাৰ ইজ ৰাইটিং অন দি ব্লেকবোৰ্ড, শিক্ষকজন. এই টিচাৰটো কি হ'ব, এটা নেমিং ৱৰ্ড হয়নে. শিক্ষকজন নিৰ্দিষ্টকৈ দেখাইছে. ৰাইটিং লিখি আছে, অন দি ক'ত লিখি আছে, এখন বস্তুত ব্লেকবোৰ্ডত লিখি আছে হয়নে, কৃষ্ণফলক. জুৰি ইজ ড্ৰিংকিং ৱাটাৰ ফ্ৰম দি ৱাটাৰ বটল, জুৰিয়ে কি কৈছে, ড্ৰিংকিং কৈছে, পানী পি খাইছে. জুৰিটোত চাৰ্কুল হ'ব, ড্ৰিংকিংটো নহয়, পি খাইছে. ৱাটাৰটো এটা বস্তু হয়নে, পদাৰ্থ, ইয়াতো এটা চাৰ্কুল হ'ব. দি ৱাটাৰ বটলটো এটা চাৰ্কুল হ'ব. নেমিং ৱৰ্ড তোমালোকে বুজি